কোকৰাঝাৰৰ মাজমজিয়াত অৰ্থাৎ কোকৰাঝাৰ হাই ছেকেণ্ডেৰীত নিউজ 18 নামৰ যিটো নিউজ চেনেল আৰু সেই নিউজ চেনেলৰ দ্বাৰা আয়োজিত যিটো ৰণসিংহা নামৰ যিটো অনুষ্ঠান আছিলে আৰু সেই অনুষ্ঠানটোত ভাগ ল'বৰ কাৰণে বিভিন্ন দল সংগঠনক আমন্ত্ৰণ কৰিছিল আৰু দল সংগঠনৰ লগতে ছাত্ৰ সংগঠনসকলকো তাতে আমন্ত্ৰণ জনাইছিলে আৰু এই অনুষ্ঠানত আদিবাসী ছাত্ৰ সন্থা আমন্ত্ৰণ ৰক্ষা কৰিব গৈছিল। আমন্ত্ৰণ ৰক্ষা কৰাত আমাৰ যিটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা মহাশয়ে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু সেই অনুষ্ঠানত যিহেতুকে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন কোকৰাঝাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত সেই অনুষ্ঠানটো ৰাখিছিল আৰু উপদেষ্টাগৰাকীয়ে আছাৰ মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা দেৱে তেখেতে কোকৰাঝাৰৰ অৰ্থাৎ অসমৰ আদিবাসীসকলৰ ন্যায্য প্ৰাপ্তিৰ কথা উত্থাপন কৰিছিলে। বিশেষকৈ আছাৰ জন্মলগ্নৰ পৰা যি আমাৰ আন্দোলন চলি আছে সেই আন্দোলনৰ দাবীসমূহ আছিলে অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, ভূমিৰ অধিকাৰ প্ৰদান কৰা বা আমাৰ জাতিগত যিবিলাক সমস্যা আছে, জাতিগত প্ৰমাণপত্ৰ সমস্যা আছে, সেই সমস্যাবিলাক সেই ৰণসিংহা নামৰ যিটো অনুষ্ঠানটোত যেতিয়া নেকি তেখেতে উপস্থাপন কৰিব যাওঁতে কেইজনমান UPPৰ নেতাকৰ্মীসকলে সেই কথাখিনিক তেখেতসকলৰ সহ্য নহ'লে, কাৰণ এই সহ্য নোহোৱা বিষয়টো আছিলে যে আমি সকলোৱে জানো যে আছাৰ প্ৰাক্তন সভাপতি শ্বহীদ বস্কো চাৰ্মাকদেৱ তেখেতক গুলীয়াই হত্যা কৰা হৈছিলে আৰু সেই শ্বহীদগৰাকীৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে যেতিয়া নেকি উপদেষ্টাগৰাকীয়ে সেই অনুষ্ঠানটোত উপস্থাপন কৰিলে, ন্যায্য প্ৰাপ্তিৰ কথাটো উপস্থাপন কৰিলে, তেতিয়া হয়তো সেই হত্যাকাৰীয়ে UPPL দলৰ লগত যিহেতুকে UPPৰ কেণ্ডিডেট তাতে আছে লোকসভা সমষ্টিত, গতিকে তেখেতৰ হৈ ভোট ভিক্ষা খুজিব যোৱা যি আততায়ী অৰ্থাৎ হত্যাকাৰীসকল UPPৰ দলৰ লগত কাম কৰি আছে সেই কথাকে উপদেষ্টাগৰাকীয়ে তাতে উপস্থাপন কৰিছিল। সেইটোত তেখেতসকলে হয়তো লাজ অনুভৱ কৰিছে আৰু এটা কথা কৈছিলে যে ABMCৰ যিজন সভাপতি আছিলে লাফিকুল ইছলাম তেখেতকো হত্যা কৰা হৈছিলে আৰু সেই দুয়োগৰাকী শ্বহীদৰ কথাটো মুখ্য উপদেষ্টাগৰাকীয়ে যেতিয়া নেকি তেওঁ ৰণসিংহা নামৰ অনুষ্ঠানটোত সেই কথাবিলাক উপস্থাপন কৰিলে, তেতিয়াই সেই হত্যাকাৰীসকলে আছাৰ উপদেষ্টা ষ্টিফেন লাকৰা দেৱক তেখেতসকলে শাৰীৰিকভাৱে যি উপদস্থ কৰিলে। গতিকে আজি আমি দেখিছোঁ যে এজন গণতান্ত্ৰিক পদ্ধতিৰে বা গণতন্ত্ৰ কেনেকৈ আমি জীয়াই থাকিব লাগে, গণতন্ত্ৰ কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে, সেই কথাবিলাক যেতিয়া নেকি আমি ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰোঁ বা সেইবিলাক সমস্যাবিলাক উপস্থাপন কৰা হয়, তেতিয়াই কিন্তু কোনোবাই সেই প্ৰশ্ন কৰাসকলক তেওঁলোকে টাৰ্গেট লয় আৰু সেই টাৰ্গেটৰ উদাহৰণ হৈছে যোৱাকালি কোকৰাঝাৰত অনুষ্ঠিত হোৱা ৰণসিংহা নামৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানত আছাৰ মুখ্য উপদেষ্টা আছাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাকৰাই সেই অনুষ্ঠানত বলি হ'ব লগা হ'ল। গতিকে আজি আমি এই প্ৰেছ মাধ্যমৰ জৰিয়তে সংবাদ মেলৰ জৰিয়তে সেই আততায়ী সেই দুষ্কৃতিকাৰীসকলক সকীয়াই দিব বিচাৰিছোঁ যাতে তেওঁলোকে আৰু এই কথা কোনোদিনে চিন্তা কৰিব নোৱাৰে। UPPL দলকো বা UPPৰ যি মুৰব্বী অৰ্থাৎ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, আচলতে BTRত আপুনি গুণ্ডা বাহিনী পুহি ৰাখিছে নেকি, যিয়ে নেকি গণতান্ত্ৰিক পদ্ধতিৰে প্ৰশ্ন তুলিব বিচাৰে সেইজন ব্যক্তিক আপোনালোকে সহ্য কৰিব অৰ্থাৎ উত্তৰ দিব নোৱাৰাৰ ফলত আপোনালোকে শাৰীৰিক অপদস্থ কৰে। এইটোৱে নেকি আপোনালোকৰ BTRৰ যিটো শান্তিৰ প্ৰতীক বা শান্তি যিবিলাক আপোনালোকে শান্তি বুলি কৈ থাকে যে আমি BTCত বা BTRত শান্তি প্ৰতিষ্ঠা কৰিছোঁ, কিন্তু আজি আমাৰ চকুৰ আগতে প্ৰমাণ হ'ল যে BTRত শান্তি নহয় অশান্তি যিটো সৃষ্টি হ'ল। গতিকে আমি এই কাৰ্যটো কোনোপধ্যেই আমি মানি ল'ব নোৱাৰোঁ। আমি ধিক্কাৰ জনাইছোঁ UPPL চৰকাৰক আৰু লগতে BJPকো আমি ধিক্কাৰ জনাইছোঁ। আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আজি তেখেতসকলক সকীয়াই দিছোঁ। যদি তেনেকুৱা ঘটনা পুনৰাই হয় তেতিয়াহ'লে আছাই কোনোদিনে হাত সাৱটি বহি নাথাকে আৰু যি ঘটনা যোৱাকালি হ'ল
সেই ঘটনাটোৰ উচিত ন্যায়িক তদন্ত এটা হ'ব লাগে। কোকৰাঝাৰৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এটা ন্যায়িক তদন্ত কৰি পেলাই সেই দোষীক অৰ্থাৎ সেই আক্ৰমণকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই তেওঁলোকে উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে এই কথাও আমি ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই আদিবাসীসকলক যি ধৰণে তেখেতে বিভিন্ন গুণ্ডা বাহিনীৰ দ্বাৰা আদিবাসীসকলক দমন কৰাৰ কাৰণে যিটো চেষ্টা কৰিছে, আজি তেখেতক সকীয়াই দিছোঁ যে তেখেতে যদি তেনেকুৱা যদি তেখেতৰ যিটো ভুল, সেই ভুলটো যদি তেখেতে মানি নলয় বা তেখেতে ৰাজহুৱাভাৱে যদি ক্ষমা নোখোজে, তেতিয়াহ'লে আজি স্পষ্ট কৰি দিছোঁ যে সেইটোৰ যিটো নিৰ্বাচন, যিটো লোকসভা নিৰ্বাচনত তেখেতৰ যিটো দল, সেই দলৰ বা তেখেতৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আদিবাসীসকলে এই ভোট দিব লাগিব। আৰু দ্বিতীয় কথাটো হৈছে কি, আদিবাসী আচাৰ প্লেটফৰ্মৰ পৰা যিসকলে আজি UPPLত যোগদান কৰিছে, তেখেতসকলক UPPL ত্যাগ কৰাৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, যিহেতুকে অহা বছৰ অৰ্থাৎ 2025 বৰ্ষত BTR ইলেকশ্যন অৰ্থাৎ BTC ইলেকশ্যন হ'ব, গতিকে এই যে BTC ইলেকশ্যন বা BTR ইলেকশ্যন UPPL দলক আমি ইয়াৰ পৰা উৎখাত কৰিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা সাজু হৈ আছোঁ। এটা উদাহৰণ দিব বিচাৰিছোঁ, যেনেকৈ 2007 চনত বেলতলাত আমাৰ ন্যায্য প্ৰাপ্তি, ন্যায্য অধিকাৰৰ কাৰণে যেতিয়া আমি মাত মাতিব গৈছিলোঁ, আমি অধিকাৰ খুজিব গৈছিলোঁ, তেতিয়াই কংগ্ৰেছে আমাৰ আদিবাসীসকলক যেনেকৈ অত্যাচাৰ কৰিছিল, অত্যাচাৰ কৰাৰ পিছতে কিন্তু কংগ্ৰেছৰ পতন হ'ল। ঠিক তেনেকৈ আজি আমাৰ আচাৰ উপদেষ্টাক ষ্টেফেন লাকড়াক যে BTR ৰাজধানী, তাতে যিহেতু এটা নিউজ 18ৰ জৰিয়তে নৰসিংহা অনুষ্ঠানত বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাসকলক তাতে মানে নিমন্ত্ৰণ দিয়া হৈছিলে। আৰু এই নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মহামহিম ষ্টেফেন লাকড়াদেৱ তাতে নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছিলে। আৰু তাতে বহু ধৰণৰ কথা বতৰা হৈছে। লগতে যিহেতু আদিবাসী সমস্যাক লৈ, আদিবাসীৰ কিছুমান ক্ষতিক লৈ তেওঁলোকে তাতে মতামত ৰাখিলে। আৰু সেই মতামতক লৈ আমাৰ BTRৰ যিহেতু আমি সন্মান কৰোঁ, UPPL বা BJPক আমি সন্মান কৰোঁ, আৰু তেখেতসকলৰ কিছুমান কৰ্মী UPPLৰ যে আমাৰ সন্মানীয় ষ্টেফেন লাকড়াক অপদস্থ কৰিছে, সেইটোক আমি খুব দুখ পাইছোঁ। যে আমি BTRত আজি আমি যিকোনো মানুহক আমি সন্মান জানো ছাত্ৰ সংগঠন হিচাপে। লগতে আমি অতিকৈ দুখ পাইছোঁ যে আজি UPPL দল হওক, BJP দলেই হওক, যে তেওঁলোকে যে শাৰীৰিকভাৱে অপদস্থ কৰিলে, যে আজি তেনেকুৱা অপদস্থ কোনে কৰে? সাধাৰণ মানুহে কৰে, গেলা খোৱা মানুহে কৰে। আজি UPPL দলৰ আজি হয়তো বহুত গুণী জ্ঞানী মানুহ আছে। তো গুণী জ্ঞানী মানুহবিলাকে যুক্তি তৰ্কত যদি নোৱাৰি যদি হাতে দায়ে যদি লাগব খোজে, এইটোতো বৰ বেয়া দুখৰজনক কথা হৈছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ UPPL দলৰ নেতাসকলক, UPPL দলৰ কৰ্মীসকলক, UPPLৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধিক্কাৰ জনাইছোঁ আমাৰ এই সংবাদ মেলৰ জৰিয়তে, যে তেখেতসকলে তেওঁলোকৰ কৰ্মীক তেওঁলোকে কণ্ট্ৰলত ৰাখক। যে আজি এই ঘটনাৰ পৰা বা এই পৰিৱেশৰ পৰা পৰিৱেশ যাতে অন্য পিনে নাযায়, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আমি সদায় আদিবাসী জনগোষ্ঠীয়ে আমি শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ বিচাৰোঁ। আৰু সাংবিধানিক হিচাপে আমাৰ অধিকাৰবিলাক আমি পাবলৈ আগবাঢ়ি গৈ আছোঁ। আৰু এই আদিবাসী জনগোষ্ঠীটোক আজি মহামহিম আমাৰ ষ্টেফেন লাকড়াদেৱে নেতৃত্ব দি আছে। আমাৰ জাতিটোক কোনো প্ৰকাৰে কিবা এটা ভাল দিশত, উজ্জ্বল পথত লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে। আৰু তেখেতে আদিবাসী জনগোষ্ঠীৰ যিসকল মানে বিগত সময়ত ঘাত প্ৰতিঘাত ঘটত, আৰু আমাৰ প্ৰাক্তন স্বৰ্গীয় ভাস্কৰ চাৰ্মাকৰ ডাঙৰীয়াক যি মানে ষড়যন্ত্ৰভাৱে হত্যা কৰা হ'ল, গুলি কৰা হ'ল, সেই কথাক তেওঁ তাতে উপস্থাপন কৰিলে। আৰু সেই কথাক তেওঁলোকে লাজ পাই আজি তেওঁক মানে উপৱস্ত কৰিলে। গতিকে এইটো বৰ বেয়া দুখজনক কথা। আপোনালোকে নাভাবিব আদিবাসী জনগোষ্ঠীক মানে বিগত সময়ত যি ধৰণে অত্যাচাৰ কৰিলে, আজিৰ তাৰিখতে তেনেকৈ অত্যাচাৰ কৰিম বুলি ভাবাটো আপোনালোকৰ অতিকৈ ভুল চিন্তা। গতিকে আমি সাৱধান কৰি দিবলৈ বিচাৰিছোঁ। আমি আদিবাসী জনগোষ্ঠী বহুত সহ্য কৰিলোঁ, বহুত সহিলোঁ, আজিৰ তাৰিখত আৰু হৈ থকা নহ'ব। ইয়াৰ প্ৰতি উত্তৰ দিবলৈ আমি সাজু আছোঁ। গতিকে আপোনালোকে নাভাবিব, আমি আপোনালোকক বাৰম্বাৰ আহ্বান জনাইছোঁ। BJP পাৰ্টিৰ বা BJP দলৰ কৰ্মীবৃন্দই হওক, UPPLৰ কৰ্মীবৃন্দই হওক, আমি সকলোকে আমি আপোন বুলি ভাবোঁ। আৰু আপোন বুলি আমি বিগত সময়ৰ ঘটনাক আমি পাহৰি আজি ভাই ককাৰ দৰে চলিব চেষ্টা কৰিছোঁ। আৰু
মই জনাব বিচাৰোঁ এই সংবাদৰ জৰিয়তে যে আপোনালোকৰ কৰ্মীবৃন্দসকলক আৰু মই কোকৰাঝাৰ জিলাৰ SP ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যে যি অপদস্থ কৰা দোষীজনক আপোনালোকে উচিত কৰেক্ট কৰি উচিত শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ আদিবাসী ছাত্ৰৰ তৰফৰ পৰা। অন্যথা ইয়াৰ পৰিৱেশ অন্য পিনে ঢাল খালে আমাক আদিবাসী জনগোষ্ঠীক আপোনালোকে দায় নিদিব। গতিকে আপোনালোকে সাৱধান। মই আহ্বান জনাইছোঁ, কাঠৰ অনুৰোধ জনাইছোঁ প্ৰশাসন বিষয়াক উচিত তদন্ত কৰি তেওঁক উচিত শাস্তি দিয়াৰ বাবে। লগতে এই সংবাদ মেলৰ জৰিয়তে মই পুনৰ ক'ব খোজোঁ যে আদিবাসী জনগোষ্ঠী অতি শান্তশিষ্ট আৰু মানে নিজৰটো ভগাই খাবলৈ জানে আৰু আনৰ কাঢ়ি ল'ব নাজানে। গতিকে আদিবাসী জনগোষ্ঠীক আৰু বেছি মানে অশান্তি দিয়াৰ চেষ্টা নকৰিব। অনাগত দিনত এনেকৈ চেষ্টা নকৰিব। অনাগত দিনত যাতে এনেকুৱা নকৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই আহ্বানটো আপোনালোকে ভাবি নল'ব যে আমাৰ দুৰ্বলতা বুলি কেনে। এই আহ্বান আমি কৰিবলৈ খুব চেষ্টা কৰোঁ আৰু আমি সকলো সদায় আমি নম্ৰ হৈ থাকিব বিচাৰোঁ যে এইটো নহয় যে আমি বহুত ধৰণক আমাক অত্যাচাৰ কৰা হ'লে আমি সহি আছোঁ আৰু এই হৈ থকা এদিন এনেকুৱা ধৰণে বিস্ফোৰণ হ'ব। গতিকে তেতিয়া আপোনালোকৰ বহুত ক্ষতি হ'ব আৰু আমি কাৰো ক্ষতি হোৱাটো নিবিচাৰোঁ। গতিকে এই ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এই মন্তব্য আৰু তেওঁ উচিত তদন্ত কৰি তেওঁ দোষীজনক উচিত শাস্তি দিয়ে যেন বুলি আহ্বান জনাইছোঁ। ধন্যবাদ।